জুবিন গাৰ্গৰ মৃত্যুৰ পৰৱৰ্তী সময়ত তদন্ত প্ৰক্ৰিয়া আৰু তাৰ পিছত এতিয়া ন্যায় প্ৰক্ৰিয়া মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াক লৈ ৰাখিছে সংবাদ মাধ্যমৰ আগত গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া সন্দৰ্ভত আজি যিকেইটা মন্তব্য কৰিছে মন্তব্য আটাইতকৈ গুৰুত্বপূৰ্ণ তাৎপৰ্যপূৰ্ণ বিষয় এইটোৱেই যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ন্যায় প্ৰক্ৰিয়া সন্দৰ্ভত আইনী কাম কাজৰ বাবে চৰকাৰে অধিবক্তা অতি দিব সেই কথা উল্লেখ কৰিছে। কেবিনেট বৈঠক অনুষ্ঠিত হ'ব। কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ কথা 9 জানুৱাৰীত আৰু সেই কেবিনেট বৈঠকত সিদ্ধান্ত হ'ব। কেবিনেট বৈঠকৰ পিছত অধিবক্তা নিয়োগ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা আজি ঘোষণা কৰিছে। কেবিনেটৰ পিছতে আমি স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ এপইণ্টমেণ্ট কৰিম আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰজনে আমাক যেতিয়া ক'ব যে এতিয়া স্পেচিয়েল আদালত বনোৱাৰ সময় আহি গ'ল বুলি, তেতিয়া আমি চিফ জাষ্টিছক লিখিম। গতিকে প্ৰথম প্ৰক্ৰিয়াটো হয় স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ আৰু স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰে যেনেকৈ চৰকাৰক পৰামৰ্শ দিয়ে চৰকাৰে তেনেকৈ আগবাঢ়িব লাগে। 9 তাৰিখ আমাৰ কেবিনেট আছে। 9 তাৰিখে আমি স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ আমি এপইণ্টমেণ্ট দিম, কাৰণ যিটো ডেট আছে 18 তাৰিখত আছে। গতিকে মাজত আমাৰ সময় আছে। আমাৰ 9 তাৰিখে কেবিনেট আছে। কেবিনেটৰ পিছতে আমি স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ এপইণ্টমেণ্ট কৰিম আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰজনে আমাক যেতিয়া ক'ব যে এতিয়া স্পেচিয়েল আদালত বনোৱাৰ সময় আহি গ'ল বুলি, তেতিয়া আমি চিফ জাষ্টিছক লিখিম। গতিকে প্ৰথম প্ৰক্ৰিয়াটো হয় স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ আৰু স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰে যেনেকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছে সেই মন্তব্য শুনাইছোঁ। কেবিনেট বৈঠক সিদ্ধান্ত গ্ৰহণ কৰিব আৰু সেই কেবিনেট বৈঠকৰ পিছত অধিবক্তা নিযুক্ত ৰাজ্য চৰকাৰে তাৰ পিছত ন্যায় প্ৰক্ৰিয়া কেনেদৰে নতুন গতি লাভ কৰিব তাকে উল্লেখ আমাৰ 9 তাৰিখে কেবিনেট আছে। কেবিনেটৰ পিছতে আমি স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ এপইণ্টমেণ্ট কৰিম আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰজনে আমাক যেতিয়া ক'ব যে এতিয়া স্পেচিয়েল আদালত বনোৱাৰ সময় আহি গ'ল বুলি, তেতিয়া আমি চিফ জাষ্টিছক লিখিম। গতিকে প্ৰথম প্ৰক্ৰিয়াটো হয় স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ আৰু স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰে যেনেকৈ চৰকাৰক পৰামৰ্শ দিয়ে চৰকাৰে তেনেকৈ আগবাঢ়িব লাগে। 9 তাৰিখ আমাৰ কেবিনেট আছে। 9 তাৰিখে আমি স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ আমি এপইণ্টমেণ্ট দিম, কাৰণ যিটো ডেট আছে 18 তাৰিখত আছে। গতিকে